CM Tablet 2.0 এতিয়ালৈকে বহুতো ক্যান্ডিডেটে নিজৰ প্ৰজেক্ট ৰিপোৰ্ট আপলোড কৰা নাই সো আজি এই ভিডিওটো জৰিয়তে মই আপোনালোকক জনাই দিম কেনেদৰে আপোনালোকে নিজৰ প্ৰজেক্ট ৰিপোৰ্টখন আপলোড কৰিব পাৰিব পৰ্টেলত আৰু বহুতো ক্যান্ডিডেটে মোক সুধি আছিল DPR এমাউন্ট কি হয় সো আজি এই ভিডিওটো জৰিয়তে মই আপোনালোকক সবিশেষ তথ্য জনাই দিম সো ভিডিওটো শেষলৈকে চাই থাকিব আৰু এনেকুৱা নতুন ইনফৰমেশনবোৰ বিষয়ে আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ওচৰৰ বেল আইকনটো অল কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব সো প্ৰথমতে আপোনালোকে CM Tablet পৰ্টেলত আহি পেলাই নিজৰ একাউণ্টটো লগইন কৰি ল'ব সো একাউণ্টটো লগইন কৰিবলৈ প্ৰথমতে ইয়াত আপোনালোকে নিজৰ মোবাইল নম্বৰ দিব যদি পাছৱৰ্ডটো মনত আছে তেতিয়ালে পাছৱৰ্ডটো দিব আৰু যদি পাছৱৰ্ডটো মনত নাই তেতিয়ালে আপোনালোকে OTP জৰিয়তে নিজৰ একাউণ্টটো লগইন কৰি ল'ব একাউণ্টটো লগইন কৰাৰ পিছত ঠিক কেনেকুৱা ধৰণৰ এটা ইন্টাৰফেস আহিব আপোনালোকৰ সন্মুখত পেজটো স্ক্ৰল ডাউন কৰিব ইয়াত আপোনালোকে দেখা পাব সাবমিট ইওৰ এপ্লিকেশন সো সাবমিট ইওৰ এপ্লিকেশনত আপোনালোকে ক্লিক কৰিব ইয়াৰ পিছত আপোনালোকৰ সন্মুখত সকলোবোৰ ডিটেইলছ আহিব সো মই সিকিউৰিটি ৰিজনৰ বাবে ডিটেইলছসমূহ হাইড কৰি ৰাখিছো ইয়াৰ পিছত আপোনালোকে পেজটো স্ক্ৰল ডাউন কৰিব আৰু আপোনালোকৰ ডিটেইলছসমূহ এবাৰ চেক কৰি ল'ব আপোনালোকে ইয়াৰ পিছত আপোনালোকৰ নিজৰ বেংক একাউণ্টটো এবাৰ ভেৰিফাই কৰি ল'ব যদি বেংক একাউণ্টটো সাবমিট হৈ যায় সাবমিট হোৱাৰ পিছত আপোনালোকে বেংক একাউণ্টটো এডিট কৰিবলৈ নোৱাৰিব সো প্ৰথমতে আপোনালোকৰ নিজৰ বেংক একাউণ্টটো এবাৰ চেক কৰি ল'ব ইয়াৰ পিছত আপোনালোকক খুদিছে কাৰেন্টলি এমপ্লয় সো আপোনালোকে যদি বৰ্তমান কিবা চাকৰি কৰি আছে তেতিয়ালে ইয়েস কৰিব যদি নাই কৰা তেতিয়ালে আপোনালোকে নো বটমত ক্লিক কৰিব ইয়াৰ পিছত আপোনালোকক খুদিছে আৰ ইউ ফাৰ্স্ট টাইম এন্টাৰপ্ৰেনাৰ যদি ফাৰ্স্ট টাইম এন্টাৰপ্ৰেনাৰ হয় তেতিয়ালে ইয়েস কৰিব যদি নহয় তেতিয়ালে নো কৰিব সো মই আগপৰে কৰি আছো সো নো কৰিছো আৰু ইয়াৰ পিছত আপোনালোকৰ যেটো সেক্টৰ হয় সেক্টৰটো ইয়াত আপোনালোকে সিলেক্ট কৰিব মই আদাৰ সেক্টৰ সিলেক্ট কৰিছো ইয়াৰ পিছত আপোনালোকৰ এটা বিজনেস ডেসক্ৰিপচন লিখিব লাগিব সো বিজনেস ডেসক্ৰিপচনটো আপোনালোকে কেনেদৰে লিখিব বা কোড পাব মই আপোনালোকক যদি লাগে কমেন্ট কৰিব মই ভিডিও বনাই পেলাই দি দিম সো অলৰেডি মই ডেসক্ৰিপচন বনাই ৰাখিছো সো ডেসক্ৰিপচনটো মই ইয়াৰ পৰা কপি কৰি পেলাই মই ইয়াত পেস্ট কৰি দিম ইয়াৰ পিছত আপোনালোকক খুদিছে আপোনালোকে কোনো সৰকাৰি আঁচনিৰ পৰা পইচা লাভ কৰিছিল নেকি যদি কৰিছিল ইয়েস কৰিব যদি নাই কৰা তেতিয়ালে ইয়াত আপোনালোকে নো বটমত ক্লিক কৰিব ইয়াৰ পিছত আপোনালোকে নতুনকৈ বিজনেস কৰিব লৈছেনে নে আগপৰে কৰি আছে যদি নতুনকৈ কৰিছে তেতিয়ালে প্ৰপ'জ আৰু আগপৰে কৰি থাকিলে এক্সিটত ক্লিক কৰিব ইয়াৰ পিছত আপোনালোকৰ বিজনেস যেটো লোকেশন হয় লোকেশনটো দিব ইয়াত আপোনালোকৰ ইন আসামত দিব ইয়াৰ পৰা আপোনালোকে কেতিয়া পৰা আপোনালোকে বিজনেস কৰি আছিল সেই ডিটেইলছটো ইয়াত আপোনালোকে ভৰাই দিব ইয়াৰ পিছত আপোনালোকৰ ষ্টেটটো দিব ষ্টেটটো দিয়াৰ পিছত ইয়াত আপোনালোকৰ লোকেশনৰ এড্ৰেছটো ইয়াত আপোনালোকে দি দিব ইয়াত আপোনালোকৰ সম্পূৰ্ণ এড্ৰেছটো টাইপ কৰাৰ পিছত ইয়াত আপোনালোকৰ বিজনেসটো নাম দিব সো আপোনালোকৰ যেটো বিজনেস হয় বিজনেসটো নাম দি দিব ইয়াৰ পিছত আপোনালোকক খুদিছে টাইপ অফ এন্টাৰপ্ৰাইজ সো আপোনালোকে পাৰ্টনাৰশ্বিপত কৰি আছে নেকি বিজনেসটো বা অকলে কৰি আছে যদি অকলে কৰি আছে ইন্ডিভিজুৱেল দিব যদি পাৰ্টনাৰশ্বিপত কৰি আছে তেতিয়ালে আপোনালোকে পাৰ্টনাৰশ্বিপটো সিলেক্ট কৰিব ইয়াৰ পিছত আপোনালোকৰ সম্পূৰ্ণ এড্ৰেছটো ইয়াত ফিল কৰিব লাগিব সো মই এড্ৰেছটো ফিল কৰি পেলাই আপোনালোকক দেখাই দি আছো সো এখিনিতে মই আপোনালোকক জনাই দিও আপোনালোকৰ CM Tablet এপ্লাই কৰিবলৈ আপোনালোকৰ এখন উইডম ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট লাগিব যদি আপোনালোকৰ উইডম ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন নাই বা বনাবলৈ কিবা অসুবিধা পাই আছে তেতিয়ালে আপোনালোকে মোক ফেসবুকত যোগাযোগ কৰিব মই আপোনালোকক উইডম ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন বনাই দিম সো ইয়াত আপোনালোকক খুদিছে আপোনালোকৰ উইডম ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন আছে নেকি যদি আছে তেতিয়ালে ইয়েস কৰিব যদি নাই তেতিয়ালে নো কৰিব আৰু ইয়েস কৰাৰ লগে লগে আপোনালোকৰ উইডম ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটৰ নাম্বাৰটো দিব সো ইয়াত আপোনালোকে সাৰ্টিফিকেটখনৰ উইডম ৰেজিষ্ট্ৰেচন নাম্বাৰটো পাই যাব সো এই নাম্বাৰটো ইয়াৰ পৰা আপোনালোকে কপি কৰি পেলাই ইয়াত আপোনালোকে পেস্ট কৰি দিব সো এটো হৈছে উইডম ৰেজিষ্ট্ৰেচন নাম্বাৰ সো নাম্বাৰটো মই কপি কৰিলো কপি কৰি পেলাই মই ইয়াত উইডম ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াত মই পেস্ট কৰি দিছো সো এনেদৰে আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰটো পেস্ট কৰি দিব পাৰিব সো ইয়াৰ পিছত আপোনালোকৰ কমিউনিকেশন এড্ৰেছটো ফিল কৰিব লাগিব সো এড্ৰেছটো ফিল কৰি পেলাই মই আপোনালোকক দেখাই দি আছো নেক্সট প্ৰসেস সো এতিয়া আপোনালোকে এখন বিজনেস প্ল্যান দিব লাগিব সো বিজনেস প্ল্যান আপোনালোকে 100 পৰা 500টা শব্দৰ ভিতৰত আপোনালোকে বিজনেস প্ল্যানখন বনাব লাগিব যদি আপোনালোকে এতিয়ালৈকে নিজৰ বিজনেস প্ল্যানটো বনাবলৈ পৰা নাই বা কিবা অসুবিধা পাই আছে তেতিয়ালে আপোনালোকে মোক যোগাযোগ কৰিব মই আপোনালোকৰ বিজনেস প্ল্যান বনাই দিম সো অলৰেডি মই বিজনেস প্ল্যান বনাই ৰাখিছো সো মই এই বিজনেস প্ল্যানটো কপি কৰিম আৰু ইয়াত মই পেস্ট কৰি দিম সো ইয়াত আপোনালোকক খুদিছে আপোনালোকে সেক্টৰটো চেঞ্জ কৰিব বিচাৰে নেকি যদি বিচাৰে তেতিয়ালে ইয়েস কৰিব আৰু যদি নিবিচাৰে তেতিয়ালে নোট ক্লিক কৰিব ইয়াৰ পিছত আপোনালোকৰ পেজটো স্ক্ৰল ডাউন কৰিব পেজটো স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্টৰ ডিটেইলছবোৰ দিব যদি আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটো বনাইছে তেতিয়ালে ইয়েস কৰিব ইয়াৰ পিছত আপোনালোকক খুদিছে প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকে CM Tablet
ফৰ্মেটত বনাছে নেকি যদি বনাছে ইয়েছ কৰিব ইয়েছ কৰাৰ পিছত ইয়াত আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্টৰ নম্বৰটো দিব সো প্ৰজেক্ট ৰিপৰ্টৰ যেটো নম্বৰ হয় ইয়াত মই আপোনালোকক দেখুৱাই দি আছো ইয়াত আপোনালোকে দেখা পাইছে CM//GS/01 সো এই নম্বৰটো আপোনালোকে কপি কৰিব কপি কৰি পেলাই ইয়াত আপোনালোকে প্ৰজেক্ট যেটো নম্বৰ হয় নম্বৰটো ইয়াত আপোনালোকে ভৰাই দিব ইয়াৰ পিছত আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্টখন আপলোড কৰিব লাগিব সো অলৰেডি মই প্ৰজেক্ট ৰিপৰ্টখন বনাই ৰাখিছো সো মই ইয়াত আপলোড কৰিম মই যেটো ফাইলৰ পৰা প্ৰজেক্ট ৰিপৰ্টটো ৰাখিছো সো সেই ফাইলটোৰ পৰা মই প্ৰজেক্ট ৰিপৰ্টটো ইয়াত আপলোড কৰি দিম আৰু আপোনালোকে মন কৰিব প্ৰজেক্ট ৰিপৰ্টটো আপলোড কৰোঁতে আপোনালোকৰ PDF ফাইলত থাকিব লাগিব প্ৰজেক্ট ৰিপৰ্টটো আৰু 5 MB ভিতৰত হ'ব লাগিব ইয়াৰ পিছত আপোনালোকক খুদিছে প্ৰজেক্ট কষ্টটো কিমান হ'ব সো আপোনালোকৰ প্ৰজেক্ট কষ্টটো প্ৰজেক্ট ৰিপৰ্টতে পাই যাব সো মই 2.5 ৰ পৰা 5 লাখ দিছো ইয়াৰ পিছত আপোনালোকে এই ঘৰকেইটা একো কৰিব নালাগে ইয়াত আপোনালোকৰ কম্পালসৰি নহয় সো ইয়াৰ পিছত আপোনালোকক বিচাৰিছে DPR এমাউন্ট সো DPR এমাউন্ট মানে হৈছে ডিটেইলছ প্ৰজেক্ট ৰিপৰ্ট এমাউন্ট সো প্ৰজেক্ট ৰিপৰ্টৰ যেটো এমাউন্ট হয় এমাউন্টটো ইয়াত আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্টতে পাই যাব সো মই ইয়াত আপোনালোকক দেখুৱাই দিছো 2,50,000 সো আপোনালোকৰ প্ৰজেক্টটো কষ্ট যিমান হয় তিমানখিনি আপোনালোকে ভৰাই দিব সো ইয়াৰ পিছত আপোনালোকক খুদিছে আপোনালোকে যেটো বিজনেস কৰিব সেই বিজনেসটোৰ বাবে আপোনালোকৰ প্ৰয়োজনীয় মাটি বা বিল্ডিং আছে নে নাই যদি আছে ইয়েছ কৰিব আৰু ইয়েছ কৰাৰ লগে লগে ইয়াত আপোনালোকৰ মাটিখিনি কাৰ নামত আছে হেতু দি দিব যদি নিজৰ নামত আছে অন কৰিব যদি ভাড়া লৈ আছে তেতিয়ালে ৰেন্ট কৰিব ইয়াৰ পিছত আপোনালোকৰ যি মাটি ডিটেইলছ হয় মানে ল্যান্ড ডিটেইলছ সো সেই ল্যান্ড ডিটেইলছ মানে মাটি খাজানা ৰিপৰ্ট হ'ব পাৰে বা জমাবন্দীখনো আপোনালোকে ইয়াত আপলোড কৰিব পাৰে সো মোৰ হাতত জমাবন্দী কপিটো আছে গতিকে মই জমাবন্দী কপিটো ইয়াত আপলোড কৰি দিছো আৰু আপোনালোকৰ বিল্ডিং বা মাটি ডিটেইলছ কিমানখিনি বহল বা কিমানখিনি ডাঙৰ ইয়াত আপোনালোকে ভৰাই দিব মই এটা এক্সাম্পল হিচাপে 15/15 দি দিম ইয়াৰ পিছত আপোনালোকে পেজটো স্ক্ৰল ডাউন কৰিব পেজটো স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত আপোনালোকৰ কিবা এক্সপেৰিয়েন্স আছে নেকি খুদিছে যদি আছে ইয়াত আপোনালোকৰ সেই ডকুমেন্টখন বা সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব সো ইয়াত মই নো দিছো আৰু এই ঘৰকিটা আপোনালোকে কম্পালসৰি নহয় যদি আপোনালোকে টিক মাৰ্ক দিব বিচাৰে তেতিয়ালে ইয়াত আপোনালোকে টিক মাৰ্ক দি দিব পাৰে এটোৰ বাবে কোনো ধৰণৰ আপোনালোকৰ প্ৰবলেম নহয় সো ইয়াৰ পিছত আপোনালোকক খুদিছে আপোনালোকৰ যেটো বিজনেস এই বিজনেসটো বাবে আপোনালোকক কিমানজন মানুহৰ প্ৰয়োজন সো মোৰ দুজন মানুহ হলে হৈ যায় গতিকে মই ইয়াত 2 লিখিছো ইয়াৰ পিছত আপোনালোকৰ কাৰেন্টৰ কিমান কিলোৱাট প্ৰয়োজন হ'ব সো ইয়াত আপোনালোকে সেই হিচাপত দি দিব সো মোৰ ইয়াত 1 কিলোৱাট কাৰেন্টৰ প্ৰয়োজন সো 1 বুলি ইয়াত দি দিম ইয়াৰ পিছত আপোনালোকে টাৰ্মছ এণ্ড কন্ডিশনটো ইয়াত আপোনালোকে এগ্ৰি কৰিব এগ্ৰি কৰাৰ পিছত 7 নেক্সটত ক্লিক কৰিব 7 নেক্সটত ক্লিক কৰাৰ আগত আপোনালোকে ফৰ্মখন এবাৰ ভালদৰে চেক কৰিব কিবা যদি থাকি গল বা কিবা আপোনালোকে এডিট কৰিব আছে তেতিয়ালে আপোনালোকে সেই ডিটেইলছ সমূহ এডিট কৰি ল'ব পাৰে সো 7 নেক্সটত ক্লিক কৰাৰ পিছত ঠিক এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস আহিব ইয়াত আপোনালোকে ওকে কৰিব ওকে কৰাৰ পিছত পেজটো অকমান সময় লোড হ'ব লোড হোৱাৰ পিছত ঠিক এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস আপোনালোকৰ সন্মুখত আহিব সো ইয়াত আপোনালোকৰ ডকুমেন্টখিনি আপলোড কৰিব লাগিব আইডি প্ৰুফ হিচাপে মই আধাৰ কাৰ্ডখন সিলেক্ট কৰিছো সো মই আধাৰ কাৰ্ডখন ইয়াৰ পৰা আপলোড কৰি দিম আৰু আপোনালোকে যেতিয়া ডকুমেন্টসমূহ আপলোড কৰিব তেতিয়ালে আপোনালোকে এটা কথা মন কৰিব আপোনালোকৰ ডকুমেন্টসমূহ PDF ফাইলত থাকিব লাগিব আৰু 1 MB ভিতৰত আপোনালোকৰ ডকুমেন্টখন হ'ব লাগিব সো ইয়াৰ পিছত আপোনালোকে এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকে ড্ৰাইভিং লাইসেন্স পাসপোৰ্ট ৰেশন কাৰ্ড বেংক একাউন্ট আৰু ভোটাৰ আইডি আপোনালোকে দিব পাৰে সো মই ভোটাৰ আইডি খন মোৰ হাতত আছে গতিকে মই ভোটাৰ আইডি খন ইয়াত আপলোড কৰিম সো আপোনালোকৰ হাতত যিখন ডকুমেন্ট আছে আপোনালোকে সেই ডকুমেন্টখন ইয়াত আপলোড কৰিব পাৰিব ইয়াৰ পিছত এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ যেটো হাই এডুকেশ্যন কোৱালিফিকেশ্যন আছে সেই এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াত আপোনালোকে আপলোড কৰিবলৈ পাৰিব ইয়াৰ পিছত আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ কাৰ্ডখন আপলোড কৰিব সো এমপ্লয়মেন্ট এক্সচেঞ্জৰ কাৰ্ডখন আপলোড কৰিবলৈ আপোনালোকে ফাইলত গৈ পেলাই আপোনালোকে নিজৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ কাৰ্ডখন সিলেক্ট কৰি পেলাই আপোনালোকে আপলোড কৰিব সো ইয়াৰ পিছত আপোনালোকৰ যিখন বেংক পাসবুক হয় সো বেংক পাসবুকখন আপোনালোকে আপলোড কৰিব ব্ৰাউজাৰত যাব ব্ৰাউজাৰত যোৱাৰ পিছত আপোনালোকৰ যেটো ফল্ডাৰত আপোনালোকে পাসবুকখন ৰাখিছে সেই ফল্ডাৰটো আপোনালোকে ওপেন কৰি পেলাই আপোনালোকৰ পাসবুকখন আপলোড কৰি দিব ইয়াৰ পিছত আপোনালোকৰ পান কাৰ্ডখন বিচাৰিছে পান কাৰ্ডখনো আপোনালোকে ঠিক তেনেদৰে আপলোড কৰি ল'ব এই গোটেই ডকুমেন্টসমূহ আপলোড কৰাৰ পিছত তলত দেখা পাব 7 নেক্সট সো 7 নেক্সটত আপোনালোকে ক্লিক কৰিব 7 নেক্সটত ক্লিক কৰাৰ পিছত ইয়াত ঠিক এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস আহিব ইয়াত আপোনালোকে ইয়েছ কৰিব ইয়াৰ পিছত পেজটো অকমান সময় লোড হ'ব লোড হোৱাৰ পিছত ঠিক এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস আপোনালোকৰ সন্মুখত আহি যাব ইয়াত আপোনালোকৰ সকলোবোৰ ডিটেইলছ আহিব সো আকৌ এবাৰ আপোনালোকে নিজৰ ডিটেইলছ সমূহ এবাৰ চেক কৰি ল'ব কিবা যদি মিস্টেক হৈ আছে তেতিয়ালে আপোনালোকে শুদ্ধ কৰি ল'বলৈ পাৰিব সো সকলোবোৰ যদি ডিটেইলছ ঠিকে থাকে তেতিয়ালে পেজটো একেবাৰে স্ক্ৰল ডাউন কৰি পেলাই তলৰ পেজলৈ যাবগৈ তলত দেখা পাব আপোনালোকে সাবমিট বুটাম সো এই সাবমিট বুটামত আপোনালোকে ক্লিক কৰি দিব
ছাবমিট বুটামত ক্লিক কৰাৰ লগে লগে ঠিক এনেকুৱা ধৰণৰ এখন একনলেজমেণ্ট আহি যাব চ' একনলেজমেণ্টখন আপোনালোকে ফিউচাৰ ৰেফাৰেঞ্চৰ বাবে প্ৰিণ্ট আউট কৰি ৰাখিব পাৰে নাইবা আপোনালোকৰ নিজৰ ডিভাইচত ছেভ কৰি ৰাখি দিব চ' আজি ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ ইমানে ধন্যবাদ